মই আচলতে কি ক'ম মই তাকো মানে অলপ চিন্তা কৰিছোঁ। মোক ফোন কৰি কৰি মাতছি এই মোৰ বন্ধুবিলাকে যে গভমেণ্টে আপোনাক দায়িত্ব দিছিল এটা এই জনকল্যাণকামী চৰকাৰখনে আপোনাক এটা দায়িত্ব দিছিল যে টাউন কমিটিখন কেনেকৈ চলছি, ৰাইজে সুবিধাখিনি পাইছি না, ঘৰ নাপাব লগাই ঘৰ পাইছে নেকি, হ'ব লগা ৰাস্তাটো হৈছে নেকি, ইত্যাদি ইত্যাদি ক্ষেত্ৰত আমাক এটা দায়িত্ব দিছিল। কিন্তু পৰিতাপৰ কথা, আজি যদি এখন টাউন কমিটিক মই গালি পাৰোঁ বা ইয়াৰ যদি কিবা কেলেংকাৰী বুলি কওঁ, মই মোকে কেলেংকাৰী বুলি ক'ব লাগিব প্ৰথম কথা। কাৰণ চৰকাৰে দিয়া দায়িত্বটো মই পালন কৰিব পৰা নাই। কিয় পৰা নাই? ইয়াতে এই আপোনালোকক অলপ আগতে তেখেতে কৈ গ'ল, তেখেতে মোৰ থাকি জ্যেষ্ঠ শিক্ষাগুৰু, বহুত জ্ঞানী মানুহ, তেখেত বুদ্ধিজীৱী। তেখেতক এটা এখন চিঠি দি ইয়াত মিটিঙত নামাতে। মইতো সৰু মানুহ, মোৰতো বাদ দিয়ক, যে মিটিঙত চিঠিখিনি মাতিলেহে আমি কথাখিনি উত্থাপন কৰিব পাৰিম। আমাক চৰকাৰে কিবা এটা জলপানী দিয়াৰ কথা কৈছে, 2 দিন সুধিছোঁ খালি জলপানীটো কেনেকৈ দিয়া যাব। কিন্তু সেইটো কথা মানে কোনো গুৰুত্ব নাই, নালাগে জলপানী, কামখিনি যদি ভাল হয় সেইটোৱে শুনতক, আমাৰ কাৰণে সেইটোৱে এটা ছেটিছফেকশ্যনৰ কাৰণ। কিন্তু যিমান কেলেংকাৰী ইয়াতে শুনছোঁ, তাৰমানে কেলেংকাৰীত জড়িত ময়ো এতিয়া নিজৰে মোৰ লাজ লাগছে। কিবা ভুৱা বুলিলে আজি ৰাতিপুৱা নিউজ পাইছোঁ, লাজ লাগছে, গভমেণ্টৰ নমিনী হিচাপে মোৰ লাজ লাগছে। এই চৰকাৰখনে ইমান চেষ্টা কৰিছে যে মানুহখিনি সন্তুষ্ট হওক, চৰকাৰৰ প্ৰতি আস্থাখিনি ৰাইজত থাকক, আমাক দায়িত্বও দিছে, আমি ফিল্ডত কামো কৰিছোঁ। কিন্তু কথাখিনি উত্থাপন কৰিব লাগিলে আমি নগৰ কমিটিত কৰিব লাগিব, আমাক মাতিব লাগিব, আমি জানিব লাগিব। এক্সিকিউটিভ যেতিয়া বহে আমাক মাতিলেহে আমি কথাখিনি ক'ব পাৰিম যে এইটো কৰা ভাল, সেইটো কৰা ভাল। আৰু আপুনি আহিলে হয়তো আমাৰ এতিয়া অনুভৱ হৈছে, আমি আহিলে হয়তো দুৰ্নীতিটো কৰিব নোৱাৰিব, যিটো নহ'বলগীয়া কাম সেইটোত আমি বাধা দিম, আমি এতিয়া তেনেকৈ ভাবিমতো। এটা পথত যে বাৰম্বাৰ আচলতে গম পালোঁ স্বয়ং তাতে চহী কৰিছে, একজনে আগতে প্ৰিণ্টিং হয় নে আগতে ছিগনেচাৰ হয়, অফিচৰ কিমানখন টেবুল বাগৰি অহাৰ পাছত টেবুলত সেই ফাইলটো যায়। আপোনালোকে নিজে বিবেচনা, মই ক'ব লগা কথাই নাই এইটো। আচলতে প্ৰিণ্টিং আগতে হয় নাই, আগতে চহী কৰে। এইটো হাস্যকৰ কথা কৈছে, কালি মই শুনিলোঁ। আৰু মই খালি এইটো ক্ষেত্ৰত মই খুব এটা সন্তোষ পাইছোঁ যে MLA এতিয়ালৈকে ইয়াতে পদাৰ্পণ কৰা নাই। নহ'লেতো হয়তো ফিউচাৰ পৰ্যায়ত MLA ইয়াৰ জবাব দিব লগা হ'ল হয় যে কি হৈ আছে এইবিলাক। হয়তো আপোনালোকে তেওঁকে মাইকটো আউকে দিব যে ইমান ডাঙৰ ডাঙৰ কাম হৈ আছে, আপুনি কি কৰি আছে, হয়নে নহয়? গতিকে ভগৱানক ধন্যবাদ দিছোঁ, তেখেতে ইমান দক্ষ বুলি অলৰেডি ইয়াতে পৰিচয় পাইছে। এনে ক্ষেত্ৰত যদি তেওঁ এনেকুৱা কামত যদি উত্তৰ দিব লাগে, হৈছে হোৱা নাই মই সেইটো নকওঁ, সেইটো তদন্ত বা আপোনালোকে নিজে বিচাৰ কৰিলে গম পাব, আমিও গমেই নাপাওঁ ইয়াতে কি ঘটি আছে। কিন্তু শুনি লাজ পাইছোঁ, তেখেতেতো কি উত্তৰ দিব? তেখেতক যদি আজি আপোনালোকে এনেকৈ আউকে দেই, আপুনি কিমান বছৰ ধৰি এই দায়িত্বত আছে? আজি 4 বছৰ হৈ গ'ল। 4 বছৰ আপুনি 4 বছৰ আছে না? গমেই নাপাওঁ। এই তেখেতৰ দৰে মইতো সাধাৰণ মানুহ, এই শিক্ষাগুৰু একজনক এখন চিঠি দি তেওঁলোকে মিটিঙত নামাতে। দৰমহাটো বাদ দিয়ক, জলপানীটো বাদ দিয়ক, টাউন কমিটিখন বাৰু দুৰ্বল, দৰমহা দিব পৰা নাই। কিন্তু আৰু এটা কথা মই এই ক্ষেত্ৰত উনুকিয়াই দিওঁ, ইয়াতে এখন বলেৰো লৈছে, আমাৰ চেয়াৰমেনে বলেৰোত ঘূৰে। আচলতে এইখন টাউন কমিটিত বলেৰো ঘূৰাবলগীয়া মানে টাউন কমিটি নে? আচলতে আমি অলপ মুখত বঢ়িয়া ভাষা ওলোৱাৰ কাৰণে আচলতে এইবিলাক বাধ্যত আমি নিদিওঁ। এনেকুৱা এখন টাউন কমিটি, এনেকুৱা চাইকেল মাৰিও মেকআপ কৰিব পাৰি। বাৰু আজিকালি পৰিৱৰ্তনশীল সময়, তাতে বাৰু এখন এল্ট'ই লওক, এল্ট' এখন লওক, সেই 40,000 নে 45,000 টকা ভাড়া ভৰি ইয়াতে এখন টাউন কমিটিত মানে এই বলেৰো লৈছে। আচ্ছা, বলেৰোত ঘূৰে কায়? বলেৰো এখন দিলে কায়? কোনে দোকান ধৰিলে বলেৰো এখন? 40,000 টকা ভাড়াটো কোনে পায়? আৰু 25,000 টকা এটা মাধমাৰ টাউন কমিটিত পৰছি, আমাক দিব পইচা নাই। টাউন কমিটিৰ যিকেইটা বাকী মেম্বৰ আছে তেওঁলোক যথেষ্ট সহজ সৰল, খুব ভাল, কিন্তু তেওঁলোকক চলাব লাগিলে মূল মানুহটো ভাল হ'ব লাগিব। যদি ইয়াৰ সমস্যাটো আচলতে নিশ্চয় থাকিম, মই সত্যৰ পক্ষত থাকিম। আৰু বিধায়কে বাৰম্বাৰ কৈছে দুৰ্নীতি সহ্য কৰা নহ'ব, সেইটো ক্ষেত্ৰত কোনো কাৰণত আমি কম্প্ৰমাইজ নকৰোঁ। বিধায়কে বাৰম্বাৰ কৈছে ঘৰৰ ক্ষেত্ৰত এটা আপোনালোকে কোনোবাই ঘৰ নাপায়, ব্যৱহাৰখিনি ভালকৈ কৰক। ইয়াতে যদি ঘৰ বিচাৰি আহি প্ৰথম গালি খাব, ঘৰ পোৱাটো বেলেগ কথা, ডিচি অফিচত কমপ্লেইন কৰাৰ পিছতো কৈ নহয়, পদক্ষেপ নহয়, ডিচিত তাকে যাব লাগে ঘৰৰ ক্ষেত্ৰত। গতিকে আমি কিয় নকওঁ, এইখন আমাৰে টাউন কমিটি, মোৰ নিজৰ টাউন কমিটি, এইখনক আজি যদি কৈছোঁ কিবা মই কৈছোঁ, মোক গালি পাৰিছোঁ, মই সেইটো মোৰ ঘৰ। 2024 আজি আচলতে আপোনালোকক যিখিনি কথা কৈছোঁ মই মোক গালি পাৰিছোঁ, মই লাজ পাইছোঁ, যিটো কথালৈ অহংকাৰ কৰিব লাগে আজি নিজক লাজ পাইছোঁ। গতিকে মই কাকো দোষাৰোপ নকৰোঁ, কিন্তু নিজে লাজ পাইছোঁ। ঘটনাটো কি হৈছে? মানে ঘটনাটো এটা মিষ্টেক হৈছে, আমাৰ মেম আৰু আমাৰ কথাখিনি আপোনালোক ভালকৈ বুজাই দিছে যে তাহাঁতে মানে কি হয় যে যিটো পৰ্টেলত
আপলোড কৰিছিলে সেইটো কপি পেষ্ট কৰোঁতে ভুল হৈছে যে মানে যিটো ৰাস্তাৰ নাম আছিল ৰাস্তাৰ নামটো ভুল হৈছে আৰু লগে লগে 24 ঘণ্টা নহওঁতেই আমাৰ ভুলটো আমি গম পালোঁ যে এইটোতো ভুল হৈছে ভুল হোৱাৰ লগে লগে 24 ঘণ্টা নহওঁতেই সেই গোটেইখিনি আপলোড যিটো গৈছিল সেইটো কেঞ্চেল কৰা হৈছে 24 আৱাৰ্ছ নহওঁতেই আপলোড কৰিছিলে ভুল হৈছে ভুল হোৱাৰ লগে লগে এইটো বোলো নহয় এইটো তেনেকুৱাটো নহয় যে মোক ক'লে ছাৰ এইটো মানে নামটো ৰাস্তাৰ নামটো মানে ভুল হৈছে গতিকে বোলে এইটো কেঞ্চেল কৰি দিয়া লগে লগে কেঞ্চেল 24 আৱাৰ্ছ নহওঁতে কেঞ্চেল হৈছে এইটো আৰু অলৰেডি মানে সেইটো আমিতো যদি কিবা সেই কৰিম বুলি ভাবিলোঁ হয় তেতিয়াহ'লে আমি পৰ্টেলত নিদিলোঁ হয় পৰ্টেলত দিছোঁ আমি পৰ্টেলত দিছোঁ মানে কি গোটেই অসমবাসীয়ে গম পায় গতিকে বুলি গোটেই অসমবাসী গম পোৱাৰ আগতে আমি ভুলটো নিজে নিজে গম পালোঁ যেতিয়া লগে লগে সেইটো আমি কেঞ্চেল কৰি দিছোঁ 15-20 দিনৰ মূৰে মূৰে নহয় কেতিয়াবা কি হয় চুইপাৰজনৰ বেমাৰ হয় গাড়ীখন কিবা হয় তেতিয়া ৰবিবাৰটো অফ থাকে ৰবিবাৰ অফ থাকে এতিয়া চুইপাৰজনৰ যদি বেমাৰ হয় এতিয়া ড্ৰাইভাৰজনৰ যদি কেতিয়াবা মানে বেমাৰ হয় তেনেকৈ 2-3 দিনমান মানে গেপ হয় সেইটো গেপ হয় কৰ্মচাৰীৰ মানে কি অসুবিধাৰ কাৰণে গেপ হয় কিন্তু আমি এনেকুৱা হয় যে বেলেগ কৰ্মচাৰীৰ দ্বাৰাইও আমি কিন্তু কাম কৰা আছোঁ ৰাতি 10টা বজালৈকেও আমাৰ মানে কি জাবৰ উঠোৱা ৰেকৰ্ড আছে আমাৰ ৰাতি 10টা বজালৈ উঠাই কিয় 3-4 দিন আমি জাবৰ উঠাব পৰা নাই কাৰণ কিয় আমাৰ যিটো মানে চুইপাৰ নাইবা ড্ৰাইভাৰ নাইবা গাড়ীখনৰ কিবা হয় তেতিয়াহ'লে আমি মানে কি কয় ৰাতি 10টা বজালৈকেও মানে উঠোৱা তেনেকুৱাও ধৰণৰ আমাৰ সেই আছে এইটো কথা মই আপোনালোকক কওঁ যেতিয়া আমাৰ জিঅ'টেক হয় এইটো হ'লে ছিষ্টেমত হয় এইটো পৰ্টেলত হয় যে মই এনেকুৱা নহয় এনেকুৱা কিছুমান অভিযোগ হয় যে প্ৰথম এক ঘৰত জিঅ'টেক কৰিছে ছাইডৰ ঘৰত জিঅ'টেক কৰা নাই কিন্তু মানুহজনেতো যিজন আমাৰ জিঅ'টেকাৰ যায় তেখেতক আমাৰ অনলাইনত যাৰ জিঅ'টেক কৰিবলৈ তেনেকৈ লিষ্ট আহে যদি লিষ্ট নাহে না তেতিয়াহ'লে আমি জিঅ'টেক কৰিব নোৱাৰোঁ আৰু জিঅ'টেক কৰি আপলোড দিওঁ এফটিঅ' পঠাম সেইটো পইচাটো আহে আমাৰ চেণ্ট্ৰেলৰ পৰা সেইটো আমাৰ যিটো আছে আমাৰ PMYৰ যিজন আছে আমাৰ ইঞ্জিনিয়াৰ তেখেতো আছে আমি কৰোঁ যে সততে যিমানখিনি আমি ধৰক আমাৰ ফালৰ পৰা আমি ঘৰ কোনে পায় দুখীয়া মানুহে ঘৰ পায় এনেকুৱাতো মোৰ তাতে অভিযোগ আহে যে হয়তো আপোনাৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট পালে ছেকেণ্ড ইনষ্টলমেণ্ট পোৱাৰ কাৰণে হয়তো কাৰ্ডবিলাকো মানে পচি যায় তো আমি কৰিব লগা কামখিনি আমি কৰণীয় কামখিনি আমি কোনো কাৰণত আমি হেমাহি নকৰোঁ কাৰণ কিয় নকৰোঁ দুখীয়া মানুহে ঘৰ পায় দুখীয়া মানুহে ঘৰ পোৱাৰ কাৰণে আমিও ভাবোঁ যে সোনকালে যদি আমি পইচাখিনি ৰিলিজ কৰি দিব পাৰোঁ আমাৰ যিটো অফিচৰ যিটো কাম আমি অফিচৰ যিটো ছিষ্টেম আমাৰ অফিচৰ ছিষ্টেমত আমি কোনো কাৰণত কোনো দিন আমি মানে হেমাহি কৰা নাই কাৰণ কিয় তেখেতক যদি পইচাটো পায় পইচাটোতো মই নিদিওঁ চৰকাৰে দিব যিখিনি আমাৰ কৰণীয় কাম সেইখিনি আমাৰ কৰণীয় কামটো আমি কৰোঁ নাই দৃষ্টিগোচৰ তেতিয়া লগে লগে যেতিয়া হৈছে 24 আৱাৰ্ছ নহওঁতে কেঞ্চেল কৰা হৈছে যে এনেকুৱা নহয় যে আমি ৱৰ্ক অৰ্ডাৰ দিছে এনেকুৱা নহয় যে আমি ইয়াৰ পৰা মানে কিবা এই আমাৰ যিটো ছিষ্টেম এই যিটো ছিষ্টেমৰ পৰা যে হয়তো টেণ্ডাৰৰ পৰা উঠাই টেণ্ডাৰৰ পৰা বিক্ৰী কৰিছে তেনেকুৱাতো নহয় লগে লগে 24 আৱাৰ্ছ নহওঁতে সেইটো কেঞ্চেল কৰা হৈছে যিহেতু ৰাস্তা এটা ভুৱা বুলি কোৱাৰ পিছত আৰু কি কয় আপোনালোকে এবাৰতো ভুল হোৱা বুলি কৈছে আমাৰতো এক্সিকিউটিভ ভুলটো এইটো মানে কি যিটো আমাৰ পৰ্টেলত আপলোড কৰোঁতে মানে কি নামটো কিবা ভুল হৈছে ভুল হোৱা বুলি কৈছে ভুল হোৱা এতিয়া এনেকুৱা নহয় যে আমি সেই ভুলক বুলি ৰাখি থৈছোঁ সেইটো আমি কেঞ্চেল কৰিছোঁ সেইটো ভুল হোৱা বুলি কোৱাৰ পিছত কি ভুল হৈছে ভুল হোৱা বুলি কোৱাৰ পিছত কি হয় ভুল হোৱাৰ পিছত 24 আৱাৰ্ছ সেইটো কেঞ্চেল কৰা হৈছে হয় নে নহয় যদি সেইটো কণ্টিনিউ হৈ থাকিলে তেতিয়াহ'লে বেলেগ কথা আছিল যদি সেইটো কণ্টিনিউ কৰিছে যে এইটো আমাৰ টেণ্ডাৰ হৈছে কিবা হৈছে এটা কামৰ এগেইনষ্টত দুটা টেণ্ডাৰ হৈছে এটা কামৰ এগেইনষ্টত দুটা টেণ্ডাৰ হৈছে আপোনালোকে বুজক ৰাইজেও বুজক এটা কামৰ এগেইনষ্টত দুটা টেণ্ডাৰ হৈছে সেইটোৱে ভুল হৈছে লগে লগে সেইটো ভুলটো কেঞ্চেল কৰা হৈছে উইদিন 24 আৱাৰ্ছ নহওঁতে কেঞ্চেল কৰা হৈছে 24 আৱাৰ্ছ নহওঁতে কেঞ্চেল কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।